জানুৱাৰী বুলি নতুন বছৰত আহিছে আমি মিঠাই জীৱনটো আৰম্ভ কৰিব লাগে হ'ব দে জ্বলা টেঙা চুকা এইবোৰ জানো জীৱনটো আৰম্ভ কৰে এইবোৰ কেঁচা হৈ আছে এতিয়া এইবোৰ জুই নজ্বলিব নহয় আৰু শুকুৱাও বোলে আকৌ এতিয়া আকৌ ধান মেলি থৈছোঁ নহয় কেনেকৈ আকৌ এতিয়া খৰিবোৰ শুকাম আকৌ ধানৰ ওপৰত মেলি থ'লে আকৌ নহ'ব নহয় এতিয়া আকৌ পাহৰিলেও সোমাই যাব ন গোটেইখন ইমান হাগি গোটেই গোন্ধ গোটেই কেনেকৈ যাবি বাৰু মানুহবোৰে আকৌ এইটো আমাক খৰি নিবলৈ আহিলে নোৱাৰে নিব এইবোৰ কাৰণে নোৱাৰে আকৌ গোটেই হাগি হাগি থৈ যাবি ঘৰ বা লেট্ৰিঙত থাকিব নোৱাৰে নে বাৰু এতিয়া খৰি বাৰু এতিয়া কেনেকৈ নিম বাৰু জুই কেনেকৈ ফুৱাম বাৰু কৈও বেয়া হ'ব নহয় এতিয়া কেঁচাবোৰ ধোৱাই আহিব ই আকৌ বাহনীখনৰ ওচৰত কি ভুন ভুনাই আছেহি মোবাইল চোবাইল আনিছে ঠিক নাই কথা পাতি আছেনে আকৌ কাৰোবাৰ লগত নহ'লে আকৌ হাগিবলৈ আহিব পাৰে সিহঁতৰ বহুত কাল মানুহ মই হাগিবলৈ অহা দেখোঁ লেট্ৰিন চেটিং নাই যে ঐ কি কৰিছ ইয়াতে কি কৰিছ মানে আকৌ মই খৰি কেইডালমান নিবলৈ আহিছোঁ আকৌ ক'ত আহিছে ঘূৰিছে এই খৰি কেইডালমান নিবলৈ আহিছোঁ আকৌ আমাৰ আকৌ হেৰি খৰি চৰি নাই আকৌ জুই ফুৱাবলৈ আকৌ তেতিয়াহ'লে তহঁতৰ 1 জানুৱাৰী খোৱা ফুচ হ'ল আৰু এবাৰ কিহৰ ফুচ হ'বগৈ আকৌ খৰি য'ৰ ত'ৰ পৰা আনি হ'লেও খাম আকৌ 1 জানুৱাৰী এবছৰ মূৰত আহিব নেখাম নিয়া কথা কৰ তেতিয়াহ'লে বাহনীৰ ভিতৰলৈ সোমাই যা বহুত খৰি আছে গম পাৱ নে ইয়াত আকৌ বুইজনীয়ে নিদিয়ে তথাপি যাহানগে বুইজনীয়ে নিদিয়ে মানে নিদিলেও গ'লোহেঁতেন আৰু ইমান থয় ইচ মোৰ সেইটোহে এইবোৰ গোন্ধ ল'ব লেট্ৰিনত সোমালেই আমাৰ কেনেকুৱা লাগে এইবোৰতো আৰু নোৱাৰো আৰু মই কৈছোঁ নে তহঁতক বোৱাটো বৰ ইয়াত হাগেহি নি মই বটল এটা লৈ অহা দেখোঁ কেতিয়াবা কেতিয়াবা কি কথা কওঁ আকৌ আমাৰ আকৌ চব মানুহ আকৌ লেট্ৰিনতে আহে তহঁতৰহে আহে হ'বলা দেই মই কিতাপে দেখোঁ আকৌ সেনেকুৱা দিন কেতিয়াবাই গ'ল আৰু সেনেকুৱা কথা নকবি তই কি সেনেকুৱা কথা নকবি মই আকৌ দেখোঁ আকৌ আমাৰ ঘৰৰ পৰা মই সেই লেট্ৰিনত থাকিবলৈ যাওঁ সেইটো বাদ দে সেইবোৰ কথা বাদ দে আৰু ঘৰৰ কথা কিমান উলিয়াবি শুন কিমান লৈ মানে এতিয়া খৰি চৰি নাই কেনেকৈ হেৰি কৰিবি এইবোৰ পিকনিক খাবি নাই হয় পিকনিক নহয় পিকনিক খাবি নাই সেইটো খাম আকৌ গাহৰি মাংস আনি ৰৰ পেলাই বহি লৈ আছোন ভালকৈ কথা পাতি ল'ম ব'ল বহুত দিন তোক লগেই পোৱা নাই নহয় ৰূপালী কেনেকুৱা খবৰ খাতি ভাল নে ভালেই এইবোৰ ছোৱালীজনী ঘৰলৈ গৈছিলোঁ আকৌ বহুত দিন হ'ল এতিয়া জানুৱাৰী আগেহে আহিম বুলি কৈছোঁ এতিয়া পাইছোঁহি আৰু বচোন বহ ইয়াতে বহ এইখিনিতে বহি তই ফালে ক'লৈ গৈছিলি পিছে সেইফালে গৈছিলোঁ মঠাইত গৰুকেইটা খেদি থৈ আহিলোগৈ নহ'লে আকৌ সেই ঘৰত মন আমি হোৱাই নাই নহয় আকৌ এতিয়া সেই খৰি বিচাৰোঁতে গৰু মেলি বুলিকে পাহৰি গ'লো ছোৱালীজনী এতিয়া মেলিছে নে নাই আকৌ মই গা চা ধোৱা নাই মানুহটো পাকৈ এইটো স্পৰ্টিংকে পিন্ধি পিনি শুওঁ ৰাতি মানুহটো বগৰ পিন্ধিছে লাজ চম নাই কি লাজ আমি একেই দুইটা কিহৰ লাজ কৰিবলৈ আছে মতা বগৰ বাৰু সেই চোলা পিন্ধি এনে বাৰু এইটো মই সেইদিনা কিনি লৈছোঁ গম পাইছোঁ নাই এইটো কিনি লৈছোঁ মই মদৰুৱা মানে ডমৰ নেকি 50 টকীয়া দি আছে এতিয়া ডমৰ 50 সেনেকে নকবি এইটো কালাৰটোৱে এনেকুৱা আজিকালি ওলাইছে নহয় তই নেজানো নি কিনি নাই পোৱা নহয় ডমত বহুত ভাল ভাল কাপোৰ দি আছে 50 টকাতে এটা পায় মই গোলাঘাটে নাই যোৱা হেৰ' বেপাৰী এজনী আহিছিলে পুলিকাইৰ পৰা ই বেপাৰীবোৰে মস্য দাম লয় কেনেকৈ লৈছ হয় এইটো হেৰি টকাহে লৈছে 150হে লৈছে এতিয়া কিমান গৰম হৈ থাকে মই এতিয়া ৰাতিয়ে দিনে পিন্ধি থাকোঁ তই আকৌ লেতেই নহয় সেইকাৰণে খুব লেতেৰা হয় কাপোৰবোৰ সেনেকৈ নাহিবি আকৌ তই আৰু দে পিকনিকৰ কথা ক এতিয়া উৰিডাল মই লৈ আছোঁ সেই চা আমাৰ যে সেই পিছপানৰ যে বাহনীখন আমাৰ আকৌ তাত আকৌ কোনো নাহাগে নহয় তাহাক পিছপানেকে খাম আৰু আমাৰ ঘৰৰ পৰা টিং 2টা লৈ যাম তহঁতৰ পৰা টিং 2টা ল'বি সেই ভেচেলি ঘৰৰ পৰা লৈ আহিব টিং আকৌ কেলে লাগিব টিং লাগিব নহয় এনেকৈ বেৰি দিবলৈ আকৌ সেইটো গোটেই গাহৰি গোন্ধ পাই গোটেই দৈ আহিব চুবা বুলি গাহৰি গোন্ধ বুলি ক'লে মই লগালগ মই একদম চাইলে যাবগৈ লাগিব আৰু চিভিল নহ'বা নাৰ্ছিং ৰুমত ভৰ্তি কৰিব লাগিব তই গাহৰি খাওঁ নহয় হ'লে গাহৰি নাখাওঁ সি নতুন বছৰ বুলি আমি কিবা ভাল বস্তু এটা খাব লাগে মিঠা খাব লাগে মিঠা কি হয় আকৌ আজিকালি উলিয়ালি মিঠা খোৱা আকৌ সেনেকুৱা নকবি দেই আমি আকৌ মিঠা নাখাওঁ আকৌ আমি আকৌ গাহৰি মাংসই খাম আকৌ মই সেইবোৰ পচন্দ নকৰোঁ জানুৱাৰী বুলি নতুন বছৰত আহিছে আমি মিঠাই জীৱনটো আৰম্ভ কৰিব লাগে হ'ব দে জ্বলা টেঙা চুকা এইবোৰে জানো জীৱনটো আৰম্ভ কৰে সেইকাৰণে জীৱনটো খচৰ হৈছে তই বেলেগৰ লগত খাবি যা আমি ভেচেলি মই ফুটুকিহেঁতে খাম তহঁতৰ জীৱনবোৰ সেইকাৰণে বেয়া খচৰ কিবা চুকা হৈ গৈছে কিবা জ্বলা সেইকাৰণে বেয়া তহঁতৰ জীৱন সেইকাৰণে বেয়া ক'বলৈ আহিছ আকৌ তই এনেই এই গাহৰি মাংসই খাই তই কাৰ ঘৰতনো হেৰি খাই সুধিবি দেখোন মিঠা বস্তু খাই আমাৰ ঘৰতে চাবি বুলি বাতৰিত পাইছনে কি তই বাতৰিত পাইছনে কি মোবাইল পৰা চাই তই এইবোৰ শিকিছ নিয়মবোৰ এইবাৰ চাবি ইউ ৰাম এইডাল এইবাৰ চাবি আমাৰ ঘৰত কি উলিয়াওঁ ৰসগোল্লা থাকিব আৰু পায়স অকণ উলিয়াম বুনিয়া ভুজিয়া পায়স খাবলৈ সেই ৰসগোল্লা খাবলৈ নাযাওঁ 5 টকীয়া ৰসগোল্লা খাবলৈ নাখাওঁ মই এই আমাৰ গাহৰি মাংস ফ্ৰাই কৰিম খৰিকাত দিম একদম হেৰি লাহেকৈ দি একদম ধুনীয়াকৈ খাম বেছিকৈ গাহৰি উঠা নকবি মোক কিবা উকলি আহি যায় এটা বমি কৰি দিম তোক ওচৰতে গম পাবি তই দেখাবি আমাৰ লগত তাই গোটেই গাহৰি কথা উলিয়ালে গোটেই হেৰি কয় গাহৰি এতিয়া হেৰি একদম বিখ্যাত হ'ব এতিয়া যেনেকৈ হেৰি এতিয়া ফল মূলো বিখ্যাত আছে নেমু টেঙা নিচিনাকৈ নেমু টেঙা নিচিনাকৈ গাহৰিটো বিখ্যাত হ'ব তই চাই থাক এনেকুৱা দিন যাতে নাহক যিদিনাখন এনেকুৱা দিন আহিব মই আৰু পৃথিৱীৰ পৰা ৰাষ্ট্ৰীয় মাংস কি গাহৰি এনেকুৱা হ'ব তই চাই থাক নাই দেই মই একচেপ্ট নকৰোঁ সেইবোৰ মই সমৰ্থন নকৰোঁ মই সেনেকুৱাবোৰ তই বেলেগৰ লগত খাবি আমি ভুটুকি ফেচেলি মই খাম খা
আমি ঘৰতে ধুনীয়াকৈ উলিয়াম দিম গাহৰি এই সোপা পাম তলে পায়স একনি লাগিব গাখীৰ চেনি গাখীৰ মানে অমিত আমি প্ৰথমে আমি পায়সটোকে আমি অমিত বুলি কওঁ গম পাওঁ নে তই পাই এইবোৰ এতিয়া নিয়ম উলিয়াইছ আগতে গাহৰি মাংস খাই জীৱন যোৱালে বুঢ়ী মানুহবোৰে এতিয়া বুঢ়ী যদি সুধিব কি শুন আগৰ দিনৰ মানুহে কোনে এই পায়স খাই এইবোৰ জীৱন ভাল কৰিছে তই মানে গাহৰি খাবিয়ে তেতিয়া খাম আকৌ মই আৰু গাহৰি নাখাওঁ তেতিয়াহ'লে ৰূপালী এটা কাম কৰিবি গাহৰি নাখালেও তাত গাহৰি একজনত যি কথা পাত মোক কবিহি আকৌ তহঁতে খুব আলোচনা কৰ নহয় এইবুলি শুনিছ নাই এইবুলি লোৱাত খুব মানে ভাইৰেল হৈ গ'ল কথা এটা কি ভাইৰেল হ'ল কচোন ক নকৌ থ কোনোবাই কেনেবাকে গম পাব এইবোৰ নেপায় এতিয়া কোনেনো গম পাব হাবি মাজত এইবুলি ধান্দা পিনি মই বহুতকেইটা কথা জানিলো গম পাৱ নে ক আকৌ সিহঁতক যোগী ভাগৰ ঘৈণীকজনীয়ে সেই কথাবোৰ কেনেকৈ একদম আউল লৈ উলিয়াই নহয় আমাতকৈ সেইজনী প্ৰাকজ্য আননে তই কথাবোৰ লোকৰ কথাবোৰ একদম এনেকুৱা উলিয়াই থাকে ভাত খাওঁতে উলিয়াব চাহ পানী খাওঁতে উলিয়াব নিজৰ কথাবোৰ আকৌ উলিয়াবলৈ নিদিয়া আকৌ লুকুৱাই থব একদম সি আমুকৰ ঘৰত কাজিয়া লাগিছে গম পাইছ নাই তাৰপিছত আকৌ সিহঁতৰ ঘৰত যদি কাজিয়া লাগে নহয় মেকুৰীয়ে গু পুতা নিচিনাকে পুতিব গম পাই নাই লোকৰ কথাবোৰ খুচৰি উলিয়াব সিহঁতৰ কথাবোৰ এক চিকুণ নুলিয়াও আমি উলিয়াবলৈ চালেও নুলিয়াই মোক কেতিয়াবা মই অকণমান মানে সুধিব বিচাৰোঁ নহয় নুলিয়াই লুকুৱাই নুলিয়াই সেইজনীৰ লগত থকাতকৈ নথকাই ভাল মই সেইকাৰণে মোৰ পাতা চিতা নিদিওঁ আকৌ পায়স নুচুবাবিগে আকৌ আমাৰ লগত তোলে তই যদি গাহৰি নাখাৱ ব্ৰইলাৰকে আনি দিম পায়স নালাগে খাব তই ৰূপালীজনী হ'ব দে খাম আৰু তাকে খাম দক মই এইবুলি আকৌ আৰু এটা কথা পচন্দ কি গম পানে বাৰ্থডে চাৰ্থডে এইবোৰ ভাত আৰু ৰুটি ভাজি উলিয়ালে মই পচন্দ নকৰোঁ নহয় আকৌনো মিঠা উলিয়াব লাগে মিঠা তই ইমান মিঠা পাগল হলি নে নো আগতে গোটেই মাছ মাংস বুলি গোটেই দৈ যাওঁ আমাৰ ঘৰত এইবাৰ ছোৱালীজনী বাৰ্থডে পাতিবলৈ পালোঁ কি উলিয়াবি ৰূপালী মই বোলো মাংস মাছ গোটেই মাকদিনাখনি যাম দেই থাকিবলৈ এতিয়া আকৌ হেৰি মাছ মাংস তাই পচন্দে নোকোৱা হ'ল কি হৈছেনো তোৰ বাতৰিত চাইছে তোৰ বাতৰিয়ে তোৰ মেথাত সোমোৱাই দিছে বাৰু সেইটো কথা বাদ দে তই এতিয়া খৈ নিবি নে কি খৈ এতিয়া কেনেকৈ নিবি হয় গুড়ৰ গোন্ধ ল'লোঁ এতিয়া নোৱাৰো নহয় নিব নোৱাৰো 31 ডিচেম্বৰ খাবি নে কি হয় 31 ডিচেম্বৰ নাখাওঁ নি কিনো খাবি আৰু জানুৱাৰীকে খাম আৰু মোৰ ধান পইচা কেইটকাও দিয়া নাই ইমান আকৌ সেইটোৱে আকৌ সেই ভটকৰ ঘৰ সোনকালে দিলে আকৌ সেই নবনৰ ঘৰহে দিয়া নাই দিলে আকৌ নবনৰ ঘৰ আগত মাটি প্লানি দিয়া নাই সেইটো চা ঠিকা বুলি একদম মানে আমাক সেয়ে বহুত দেৰি কৰে বুলি আৰু সেই মাষ্টৰ ঘৰটো নাই দিয়া তই হাকিবলৈ গ'লি কি জহনি যদি মই ফচিছোঁ কেইটাৰ পিছত গমেই নাপাওঁ সেইজনীতো কিবা কথা শুনালে চাগে এই ল'ৰা না শুনাকৈ আছে সেই ল'ৰাটোৱে গোটেই সেই ধান গোটেই খুচৰি পেলালে আকৌ মোৰ ল'ৰাটো আমাৰ অকণমান সেনেকুৱা সেইবোৰ মৰমতে কয় সি ধেমালিতে কয় হেৰি ইঠালে একজনে খাবি একজনো খাম এইবোৰ হেৰি নাখাওঁ আৰু 31 ডিচেম্বৰ এই আকৌ পইচা দিয়া নাই নহয় আকৌ ইমান পইচাও নাই ঘৰ চলাবলৈও লাগে নহয় লাগে নিদিয়ে নহয় আমাৰ আকৌ পৰিয়াল আহিব দেই খাবলৈ মই যাওঁ সেই মানুহটোৱে আকৌ চিন্তা কৰি থাকিব আকৌ ময়ো যাওঁ সেই গৰুকেইটা মেলি থৈ আহোঁগৈ তোলে আকৌ মানুহ আকৌ কেলৈ চিন্তা কৰি থাকিব নহয় চোলাটো পিন্ধিবলৈ লাগিব নহয় তোৰ আকৌ পিন্ধিবলৈ দৰকাৰেই নাই আকৌ কালি ৰাতি পিন্ধা জহনি তই এতিয়া গা নাই ধোৱা নহয় গা নাই ধোৱা হয় মই এতিয়া একদম ৰাতিপুৱা 4টাতে উঠি গৈ পেলাই একদম ৰখি থাকিবই নোৱাৰিলোঁ হাগি কৈ একদম গা চা ধুই ফিনিছ এইটো পিন্ধি আছোঁ মই আকৌ সেই বাঢ়ি গাই ভাতকেইটা বনাওঁ সেই গাটো খায়নে তহঁতৰ মানুহটোৱে চব খাই এটা দুটাতে ভাতটো বনাওঁ মই ভাতটো বনাওঁ মই যে কি ভুল গাইছোঁ গাটো ধোৱাকো গম পানী কৰি গা ধোৱা তই এইখন সংসাৰ পাইছ বুলি আমাৰটোৱে দলি মাৰি দিব নুচুবাই একদম ৰাতি মানে যিমান চেতা হওক গোটেই বৰফাই যা তেওঁ ভাত বনাই দিবই লাগিব গা ধুই হ'ব থ দেৰি কৰি নাথাক এতিয়া যাওঁ এতিয়া অভ্যাসে হৈ গ'ল আৰু বল দেই এতিয়া ৰাম কঁকাল চকাল বিষাই যায় নহয় বহি খৈ গিয়ান মানুহ নেপালোঁ ৰাতিকে জুই ফুৱাবলৈ এডোখৰ মানুহবোৰে খৰি চৰি নিদিয়ে এটা কাম কৰিবি ৰাতিপুৱা আহিবি খৰি নিবলৈ তেতিয়াহে হ'ব গোন্ধ ল'লৈ নোৱাৰ গোটেই শুকান হৈ যায় ভৰি দিনা লেতেৰা লাগি ধৰিলে গোখিনি এৱাব নোৱাৰিলোঁ মই এইকণ থাকোঁতে গোন্ধ পাইছোঁ অকণমান বাবু যা দে একজানি লগ পাম দেই আহিবি আকৌ দেই সেই ভিডিঅ' চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কেতিয়াও নাপাহৰিব ঠিক আছে